মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি অষ্টম অধ্যায়ৰ ত্ৰিকোণমিতি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। ত্ৰিকোণমিতিত তোমালোকে বহু জটিলতা পোৱা আৰু সেই জটিলতা কেনেকৈ দূৰ কৰিব পাৰি অতি সহজ ভাষাৰে মই চেষ্টা কৰিম। গতিকে ত্ৰিকোণমিতি আৰম্ভ কৰোঁতে তোমালোকে প্ৰথমতেই সাইন থিটা, কস থিটা, টেন থিটা এনেধৰণৰ কিছুমান চিহ্ন বা ত্ৰিকোণমিতিৰ অনুপাত তোমালোকে পোৱা আৰু এই চিহ্ন বা অনুপাতবোৰ দেখিলে তোমালোকৰ মনত কিছুমান প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে যে এই বস্তুবোৰনো কি। ইয়াক সহজভাৱে বুজাবৰ বাবে আমি যদি এনেকুৱা এটা ত্ৰিভুজ লওঁ, তোমালোকে ত্ৰিভুজৰ বিষয়ে সকলোৱে অৱগত। ত্ৰিভুজৰ তিনিডাল বাহু, এই তিনিটা বাহুৰ যদি আমি সমকোণী ত্ৰিভুজ লওঁ তেতিয়াহ'লে তাৰে এটা লম্ব, এডাল ভূমি আৰু এডাল অতিভুজ। অতিভুজডাল কোনডাল? আটাইতকৈ দীঘল বাহুডালেই হৈছে অতিভুজ আৰু অতিভুজটোক ইংৰাজীত হাইপটেনিউজ বুলি কোৱা হয় আৰু চমুকৈ ইয়াক এইচ বুলি লিখা হয়। ঠিক দৰে লম্বটোক পাৰপেণ্ডিকুলাৰ আৰু চমুকৈ পি লিখা হয়, ভূমিটোক বেছ আৰু চমুকৈ বি লিখা হয়। ইংৰাজী টাৰ্মবোৰ মই লগতে লিখি গৈছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। পাৰপেণ্ডিকুলাৰ। এতিয়া কথাটো হ'ল এই যে পি, এইচ আৰু বি এই যে টাৰ্মবোৰ আমাৰ অতিকৈ প্ৰয়োজন হ'ব। এতিয়া মই অতি সহজ ভাষাৰে যদি ক'বলৈ যাওঁ, যেনেকৈ আমি যিকোনো বস্তুৰ অনুপাত এটা আমি যদি চাহ বনাওঁ তাতে চাহপাত আৰু চেনিৰ প্ৰয়োজন হয়। চাহপাত আৰু চেনিৰ অনুপাত যদি আমি চাহপাত 2 ভাগ লওঁ আৰু চেনি যদি আমি ইয়াতে 4 ভাগ লওঁ তেতিয়াহ'লে আমি কম দিয়াৰ অনুপাতটো হৈছে 2:4। ঠিক তেনেকৈ যদি এই যে সমকোণী ত্ৰিভুজটো তাৰে এটা কোণ হৈছে থিটা আৰু এই থিটা কোণটো অনুপাতবোৰ হ'ব, আমি ইয়াক সাইন থিটা, কস থিটা, টেন থিটা ইত্যাদি ধৰণে এই থিটাটোক আমি ল'ব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল সাইন থিটা কেতিয়া বা টেন থিটা কেতিয়া বা কস থিটা কেতিয়া? যিকোনো অৱস্থাতে আমি সাইন থিটা, কস থিটা বা টেন থিটা ল'ব পাৰোঁ। কিন্তু কথা হ'ল যেতিয়া আমি সাইন থিটা ল'ম, সাইন থিটাৰ বেলিকা ইয়াৰ যি অনুপাত সেই অনুপাতটো হ'ব p/h। কস থিটাৰ বেলিকা ইয়াৰ অনুপাতটো হ'ব cos θ = b/h। এই যে p/h, b/h আমি কেনেকৈনো গম পালোঁ? আচলতে আমি এটা কথা জনা দৰকাৰ যে এটা ত্ৰিভুজৰ যদি আমি থিটা হিচাপে এটা কোণ লওঁ, এইটো এটা থিটা কোণ আৰু ইয়াৰ ওচৰতে থকা বাহুডালক অসমীয়াত কোৱা হয় সন্নিহিত বাহু আৰু ঠিক তাৰ বিপৰীত দিশত থকা বাহুডালক কোৱা হয় লম্ব আৰু এই বিপৰীত দিশত থকা বাহুটোকে লম্ব বুলি আমি ধৰিব লাগে। গতিকে থিটাৰ মান উলিয়াবলৈ যাওঁতে লম্ব মানে পাৰপেণ্ডিকুলাৰ পি আৰু সন্নিহিত বাহুটো আমি ভূমি বা এইটোকে আমি ভূমি বা বেজ হিচাপে ল'ম। ভূমি অৰ্থাৎ বেজ হিচাপে আমি ইয়াক ল'ম। এতিয়া সাইন থিটাৰ মান, কস থিটাৰ মান উলিয়াবৰ বাবে আমি মনত ৰাখিব লাগিব এটা কবিতা। আচলতে এই কবিতাটো আমাৰ ঠিক প্ৰয়োজনীয় নহয়, কিন্তু আমি ত্ৰিকোণমিতিৰ এই যে অনুপাতবোৰ উলিয়াবৰ সহায়ৰ অৰ্থেহে আমি কবিতাটো মনত ৰাখিম। কবিতাটো হ'ব some people have curly brown hair turn permanent back। ইয়াৰ পৰা আমি পাম এই যে সাম পালোঁ, এই সামৰ এছৰ পৰা আহিব সাইন থিটা আৰু সাইন থিটা মানে আমি কিমান পাম?
ইয়াত পিপল মানে ইয়াৰ পৰা আমি পি ল'ম পি বাই আৰু ইয়াতে আছে এইচ পি বাই এইচ গতিকে পি মানে হ'ল লম্ব আৰু এইচ মানে হ'ল অতিভুজ গতিকে লম্ব বাই অতিভুজেই হৈ গ'ল সাইন থিটাৰ মান তদ্ৰুপভাৱে কস থিটাৰ মান কি হ'বনো কস থিটা ইজ ইকুৱেল টু হ'ব যেনেকৈ কাৰ্লি পাইছোঁ কাৰ্লি ব্ৰাউন হিয়েৰ কাৰ্লিৰ চি প্ৰয়োগ কৰিবলৈ আমি কস থিটা পালোঁ ব্ৰাউনৰ বিটো ল'লোঁ আমি আৰু এইচৰ গতিকে কস থিটা মানে আমি পালোঁ বি বাই এইচ এতিয়া ইয়াতে এই ত্ৰিভুজটোৰ যদি আমি নাম দি লওঁ যদি ইয়াক আমি এ আৰু বি আৰু চি এই তিনিওটা নাম দিওঁ তেনেহ'লে কস থিটাৰ মান কি হ'ব এইটো হৈছে কস থিটা গতিকে থিটাৰ মান ল'বৰ সময়ত ইয়াত আছে কি বি বাই এইচ গতিকে বি মানে হৈছে ভূমি আৰু ভূমি কাক কোৱা হয় বা ভূমি কোণডালক গ্ৰহণ কৰা হয় যিটো সন্নিহিত বাহু অৰ্থাৎ এই থিটা কোণটো ওচৰতে থকা বাহুডালকেই আমি ভূমি বুলি গ্ৰহণ কৰিম গতিকে বিৰ মান হ'ব কিমান এ বি ডিভাইডেড বাই এইচ এইচ মানে হৈছে আটাইতকৈ দীঘল বাহুডালকে কোৱা হয় অতিভুজ গতিকে ইয়াত আহিব এ চি এ বি বাই এ চি হ'ব কস থিটাৰ মান এতিয়া কিছু ক্ষেত্ৰত এনেকুৱাও দেখা যায় যদি আমি কস থিটা যেনে আমি এই থিটাৰ ক্ষেত্ৰত এই এংগলটোৰ ওচৰৰ পৰা আমি থিটাটো ল'লোঁ যদি থিটা ইয়াত নহয় যদি ইয়াত দিয়া হয় তাৰ স্থান সলনি কৰা হয় তেতিয়াহ'লে কিন্তু আমি যদি কস থিটা উলিয়াব লগা হয় এইবাৰ কস থিটাৰ মানো বেলেগ হ'ব বা কস থিটাৰ পৰিৱৰ্তে আমি যদি লিখোঁ কস চি তেতিয়াহ'লে ইয়াৰ মান হ'ব কি কাৰণ আমি জানো যে আমি যিহেতু এই কোণটো এই থিটা কোণটো লৈছোঁ বা এই চি কোণটো লৈছোঁ গতিকে ইয়াৰ ওচৰৰ বাহু কোণটো হ'ব সন্নিহিতে থকা বাহুটো হ'ব এই বি চি বাহুডাল অৰ্থাৎ এইবাৰ ই লম্ব হিচাপে কাম নকৰে এইবাৰ ই ভূমি হিচাপেহে কাম কৰিব কাৰণ আমি জানো সন্নিহিত বাহুডালকে আমি ভূমি হিচাপে ল'ব লাগে এইবাৰ থিটা কোণ যদি আমি চি কোণটোক ধৰোঁ তেতিয়াহ'লে এইবাৰ ভূমি কিন্তু বি চি হ'ব গতিকে কস চি মেলিকা কি হ'ব বেজ বাই এইচ অৰ্থাৎ ভূমি বাই অতিভুজ গতিকে ভূমি হ'ব বি চি আৰু অতিভুজ হ'ব একেই থাকিব অতিভুজ হ'ব এ চি এনেদৰে আমি কস থিটা বিভিন্ন কোণবোৰ উলিয়াব পাৰোঁ কস থিটাৰ মান আমি উলিয়াব পাৰোঁ এইবাৰ আমি সাইন থিটা পালোঁ সাইন থিটাৰ ঠিক বিপৰীত কোণটোৱে হৈছে কসেক থিটা আৰু ইয়াক আমি লিখিব পাৰোঁ 1 বাই কসেক থিটা ঠিক তেনেদৰেই কস থিটাৰ বিপৰীত কোণটো হ'ল 1 বাই সেক থিটা অৰ্থাৎ কস থিটাৰ বিপৰীত কোণটো হ'ল সেক থিটা গতিকে যদি আমি সাইন থিটাৰ মান জানো সাইন থিটা মানে কিমান পালোঁ সাইন থিটা মানে আমি পাইছোঁ পি বাই এইচ গতিকে কসেক থিটাৰ মান কিমান হ'ব দেয়াৰফৰ কসেক থিটা ইজ ইকুৱেল টু হ'ব কসেক থিটা ইজ ইকুৱেল টু হ'ব এইচ বাই পি যিহেতু আমি জানিলোঁ সাইন থিটাৰ ঠিক বিপৰীত কোণটোৱে হৈছে কসেক থিটা গতিকে কসেক থিটাৰ মান সাইন থিটাৰ উলোটা হ'ব গতিকে সাইন থিটা কিমান আছে পি বাই এইচ তেতিয়াহ'লে কসেক থিটা কিমান হ'ব এইচ বাই পি ঠিক সেইদৰে কস থিটাৰ মান আমি উলিয়াইছোঁ কস থিটাৰ মান কিমান পালোঁ বি বাই এইচ গতিকে সেক থিটাৰ মান কিমান হ'ব সেক থিটা ইজ ইকুৱেল টু হ'ব কস থিটাত পোৱা মানটো ঠিক ওলোটা হ'ব অৰ্থাৎ এইচ বাই বি ঠিক তেনেকৈ আমি টেন থিটা উলিয়াব পাৰোঁ টেন থিটা মানে কিমান হ'ব টেন থিটা ইজ ইকুৱেল টু যদি আমি উলিয়াওঁ টাৰ্ণ পাৰ্মানেণ্ট বেক এই টাৰ্ণৰ পৰাই আহিব টেন থিটা পাৰ্মানেণ্ট শব্দটোৰ পৰা আহিব পি আৰু বেকৰ পৰা আহিব বি অৰ্থাৎ টেন থিটা মানে পি বাই বি আৰু টেন থিটাৰ ঠিক বিপৰীত কোণটোৱে হ'ল কট থিটা গতিকে বিপৰীত বুলি শব্দটো প্ৰয়োগ কৰাৰ অৰ্থ হ'ল মানে ওলোটা আমি ধৰিব লাগিব যদি ইয়াত পি বাই বি পাইছোঁ ইয়াৰ বিপৰীতটো হ'ব বি বাই পি গতিকে ধন্যবাদ আজিলৈ তোমালোকক ইমানখিনিয়ে শিকালোঁ আৰু পৰৱৰ্তী সময়ত আমি এই পাঠটোৰ অংকবোৰ আলোচনা কৰিম গতিকে তোমালোকৰ যদি ভাল লাগিছে মোৰ পেজটো লাইক কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সুবিধা হয় ধন্যবাদ